অসম আন্দোলনৰ শ্বহীদৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰৰ প্ৰতি কৃতজ্ঞতা শ্বহীদৰ আত্মীয়ৰ ৪৫ বছৰ পাছত চৰকাৰে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য শ্বহীদ পৰিয়ালৰ কাইলৈ ১১ বজাত গুৱাহাটী বৰাগাঁৱত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব শ্বহীদ স্মাৰক ক্ষেত্ৰখন ৫ বছৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলান্যাস কৰিছিল স্মাৰক ক্ষেত্ৰৰ শ্বহীদ দিৱসৰ দিনাই স্মাৰক ক্ষেত্ৰখন মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ বুলি আমি ক'ব লাগিব কাৰণ বিগত ৪৬ বছৰৰ পিছত অসম চৰকাৰৰ এটা সুপৰিকল্পিত আৰু শুদ্ধ চিন্তাৰে আচলতে অসম আন্দোলনৰ সেই বীৰ শ্বহীদসকলৰ স্মৃতি সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে এই স্মৃতিসৌধ নিৰ্মাণ কৰি উলিয়াইছে লগতে তাত অসম আন্দোলনৰ ৮৬গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ যি ব্যৱস্থা তেওঁলোকে কৰিছে এইটো আচলতে এটা প্ৰশংসনীয় পদক্ষেপ আৰু অসমৰ ইতিহাসৰ সেই স্মৃতি ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় আৰু ভৱিষ্যত প্ৰজন্মই তাতে সেই কথাখিনি যাতে উপলব্ধি কৰিব পাৰে বা তেওঁলোকে বুজি পাব পাৰে যে অসম আন্দোলন কিয় হৈছিল অসম আন্দোলনৰ যে এই শ্বহীদসকল হৈছিল তেওঁলোকৰ ত্যাগৰ কি লক্ষ্য উদ্দেশ্য আছিল এই গোটেই কথাখিনি হচ্ছে তেওঁলোকে তাৰ পৰা উপলব্ধি কৰিব পাৰিব আৰু সেই অসম চৰকাৰৰ এনেকুৱা পদক্ষেপক আচলতে আমি আমাৰ শ্বহীদ পৰিয়ালৰ তৰফৰ পৰা লগতে অসম জাতীয় শ্বহীদ সমাজৰ পৰিষদৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ চৰকাৰে এটা আচৰিত কাম কৰিছে এতিয়ালৈকে ৩খন চৰকাৰে হ'ল প্ৰথম গণপৰিষদ চৰকাৰ তেখেতসকলে ১০ বছৰ ৰাজত্ব কৰিলে তাৰপিছতে কংগ্ৰেছ চৰকাৰ ১৫ বছৰ কৰিলে এনেকুৱা এটা বস্তু আমাক তেওঁলোকে কৰি দেখুৱাব নোৱাৰিলে ৮৬০জন শ্বহীদ হৈছে কিন্তু আমি বৰ আনন্দ পাইছোঁ এনেকুৱা এটা কৰ্ম কৰাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমি আমাৰ যি চিন্তা কৰিছিলোঁ আমি সেই চিন্তাতকৈ বেছিহে তেওঁলোকে কৰিছে মানে ১৯৮০ চনৰ ১৮ জানুৱাৰীৰ দিনা অসম আন্দোলনত আমাৰ পিতৃ শ্বহীদ নগেন ডেকা মোৰ পিতৃৰ নাম তেখেত শ্বহীদ বৰণ কৰিলে এই আপাহতে আমি গোটেই সমস্ত শ্বহীদ পৰিয়ালবৰ্গলৈ আমি আন্তৰিক অভিনন্দন জনোৱাৰ লগতে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক আমি সন্মান জনাইছোঁ আৰু লগতে আমি শ্বহীদ পৰিয়াল হিচাপে আমি যিখিনি আন্তৰিকতা যাচিব লাগে আমি চৰকাৰলৈ আন্তৰিকতা জ্ঞাপন কৰিছোঁ অসম আন্দোলনৰ শ্বহীদৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰৰ প্ৰতি কৃতজ্ঞতা শ্বহীদৰ আত্মীয়ৰ ৪৫ বছৰ পাছত চৰকাৰে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য শ্বহীদ পৰিয়ালৰ কাইলৈ ১১ বজাত গুৱাহাটী বৰাগাঁৱত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব শ্বহীদ স্মাৰক ক্ষেত্ৰখন ৫ বছৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলান্যাস কৰিছিল স্মাৰক ক্ষেত্ৰৰ শ্বহীদ দিৱসৰ দিনাই স্মাৰক ক্ষেত্ৰখন মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ বুলি আমি ক'ব লাগিব কাৰণ বিগত ৪৬ বছৰৰ পিছত অসম চৰকাৰৰ এটা সুপৰিকল্পিত আৰু শুদ্ধ চিন্তাৰে আচলতে অসম আন্দোলনৰ সেই বীৰ শ্বহীদসকলৰ স্মৃতি সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে এই স্মৃতিসৌধ নিৰ্মাণ কৰি উলিয়াইছে লগতে তাত অসম আন্দোলনৰ ৮৬গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ যি ব্যৱস্থা তেওঁলোকে কৰিছে এইটো আচলতে এটা প্ৰশংসনীয় পদক্ষেপ আৰু অসমৰ ইতিহাসৰ সেই স্মৃতি ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় আৰু ভৱিষ্যত প্ৰজন্মই তাতে সেই কথাখিনি যাতে উপলব্ধি কৰিব পাৰে বা তেওঁলোকে বুজি পাব পাৰে যে অসম আন্দোলন কিয় হৈছিল অসম আন্দোলনৰ যে এই শ্বহীদসকল হৈছিল তেওঁলোকৰ ত্যাগৰ কি লক্ষ্য উদ্দেশ্য আছিল এই গোটেই কথাখিনি হচ্ছে তেওঁলোকে তাৰ পৰা উপলব্ধি কৰিব পাৰিব আৰু সেই অসম চৰকাৰৰ এনেকুৱা পদক্ষেপক আচলতে আমি আমাৰ শ্বহীদ পৰিয়ালৰ তৰফৰ পৰা লগতে অসম জাতীয় শ্বহীদ সমাজৰ পৰিষদৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ চৰকাৰে এটা আচৰিত কাম কৰিছে এতিয়ালৈকে ৩খন চৰকাৰে হ'ল প্ৰথম গণপৰিষদ চৰকাৰ তেখেতসকলে ১০ বছৰ ৰাজত্ব কৰিলে তাৰপিছতে কংগ্ৰেছ চৰকাৰ ১৫ বছৰ কৰিলে এনেকুৱা এটা বস্তু আমাক তেওঁলোকে কৰি দেখুৱাব নোৱাৰিলে ৮৬০জন শ্বহীদ হৈছে কিন্তু আমি বৰ আনন্দ পাইছোঁ এনেকুৱা এটা কৰ্ম কৰাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমি আমাৰ যি চিন্তা কৰিছিলোঁ আমি সেই চিন্তাতকৈ বেছিহে তেওঁলোকে কৰিছে মানে ১৯৮০ চনৰ ১৮ জানুৱাৰীৰ দিনা অসম আন্দোলনত আমাৰ পিতৃ শ্বহীদ নগেন ডেকা মোৰ পিতৃৰ নাম তেখেত শ্বহীদ বৰণ কৰিলে এই আপাহতে আমি গোটেই সমস্ত শ্বহীদ পৰিয়ালবৰ্গলৈ আমি আন্তৰিক অভিনন্দন জনোৱাৰ লগতে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক আমি
সন্মান জনাইছোঁ আৰু লগতে আমি শ্বহীদ পৰিয়াল হিচাপে আমি যিখিনি আন্তৰিকতা যাচিব লাগে আমি চৰকাৰলৈ আন্তৰিকতা জ্ঞাপন কৰিছোঁ।